আপোনালোকে যিটো বিচাৰিছে এইটো এটা কথাত ক'ব পৰা একো উত্তৰ নহয় কাৰণ ৰাজনীতিত পজিটিভো থাকে নেগেটিভো থাকে এতিয়া মিডিয়াই পজিটিভটো লিখিব না নেগেটিভটো লিখিব এইটো মিডিয়াৰ কথা কিন্তু আজিৰ তাৰিখত আমি কেন্দ্ৰীয়ত আমাৰ চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে আৰু বিটিচিত আমি বেলেগে বেলেগে ইলেকশ্যন খেলাৰ কথা চলি আছে এই কথাটোকে চবে কৈ আছে আৰু সময়ত আলোচনা কৰি পেলাই আপোনালোকক জনাই দিম যদিহে খেলে আপোনালোকে কমপ্লিট 40টা প্ৰাৰ্থী দিব আজিলৈকেতো আমি 40টা সমষ্টি 3277টা বুথত আমি কাম কৰি আছোঁ আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা খুব সুন্দৰকৈ কাম কৰি আছে ৰাইজৰ লগত কোনো এটা বেয়া পৰিৱেশ নাই তো সেইকাৰণে আমাৰ দলীয়ভাৱে যেহেতু আমি বিটিচিৰে দল আমি অসমৰ নহয় অসমৰ আমাৰ ইমান এটা ৰোল নাই বা ভাৰতত ৰোল নাই বেলেগ জেগাত তো বিটিচিৰ কাৰণে আমি বিটিচিৰ 26টা জনগোষ্ঠীক লৈ আগুৱাই যাবৰ কাৰণে যিটো ৰণকৌশল যিটো ৰাজনীতিক পলিচি লাগে নীতি লাগে সেইটো আমি কৰি পেলাই কাম কৰি আছোঁ মূল প্ৰতিদ্বন্দ্বী কাক বুলি ভাবে বিটিআৰ ইলেকশ্যনত মোৰ প্ৰতিদ্বন্দ্বী আগতে আছিলে ৰাস্তা ঘাট বেয়া আছিল শান্তি নাছিল জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ মানে আছিলে এইবিলাকে প্ৰতিদ্বন্দ্বী আছিল গতিকে এইবিলাক লাহে লাহে আমি শেষ কৰিলোঁ যেতিয়া এতিয়া আৰু প্ৰতিদ্বন্দ্বী মই দেখা নাই কি কৈছে BPFৰ লগত তেনেকুৱা মিত্ৰতা বা শত্ৰুতা বুলিতো একো নাই তেখেতসকলেও কাম কৰি আছে আমিও কাম কৰি আছোঁ জাতীয় সংগঠনবিলাকে সদায় বিচাৰে আপুনি অসমতে হওক বা বেলেগতে হওক সব জাতীয় সংগঠনে বিচাৰে জাতিটো এক হওক জাতিৰ দল সংগঠন এক হওক পলিটিকেল পাৰ্টি এক হওক তো এইটো কেতিয়াবা ওচৰলৈ গৈছে কিন্তু হোৱা নাই কোনোবা দিনা হ'ব পাৰে এইটো ময়ো আশা কৰোঁ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ কোনোবা দিনা যদি ৰাজনীতিতো তেনেকুৱা পৰিৱেশ আহে এইটোতো ভালেই হ'ব কিন্তু ভাৰতৰ পলিটিক্সত বেলেগ দেশৰ মই ক'বলৈ নাযাওঁ টাইম নাই কিন্তু ভাৰতৰ পলিটিক্সত সকলো ৰাজ্যত সকলো জনগোষ্ঠীত দুটা তিনিটা আছে কাৰ্বি আংলঙতো আছে ডিমা হাছাওতে চবতে আছে গতিকে প্ৰচেষ্টা কৰাটো কোনো অসুবিধা নাই আপোনাৰ সমষ্টিত আজি মুখ্যমন্ত্ৰী মষ্ট ৱেলকাম মুখ্যমন্ত্ৰীক সদায় আমি ৱেলকাম বিটিচিৰ বিভিন্ন জিলালৈ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হ'ল অসমৰ 4 সীমাৰ ভিতৰত কাম কৰিব লাগিব যেতিয়া তেখেতে আহিব সমস্যাবিলাক দেখিব শুনিব তেতিয়া কেবিনেটত পলিচি হ'ব আৰু তেতিয়াই আমাৰ ৰাস্তা ঘাট আৰু বেছি পাম চাওক দাদা ইলেকশ্যনটো চবেই খেলিব আৰু ইলেকশ্যন খেলিম বুলিয়ে ৰাজনীতি কৰিছে গতিকে 40টা খেলিব 50টা খেলিব 20টা খেলিব খেলক নিজৰ পলিচি 5 বছৰত আপুনি কিমান সফল বুলি ভাবে ইউপিএফৰ যিটো উদ্দেশ্য আছিল 5 বছৰত কিমান পৃথিৱীত সফল আৰু বিফলৰ ডিক্সনাৰীটো মই নাৰাখোঁ কোনোদিন মই নাৰাখোঁ কাৰণ অকল সফল হ'বলৈ জন্ম লোৱা নাই হয়তো মা দেউতাও মোক সি জীৱনত সফল হওক বুলি জন্ম দিয়া নাই কাম কৰক বুলি জন্ম দিছে গতিকে আজি বড়োলেণ্ডত বেয়া দিন দেখিছোঁ বহুত হিংসাৰ পৰিৱেশ দেখিছোঁ বহুত যন্ত্ৰণা দেখিছোঁ জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ দেখিছোঁ স্কুল কলেজ ৰাস্তা ঘাট নোহোৱা পৰিৱেশ দেখিছোঁ আৰু ইয়াৰ পিছত সংগ্ৰাম কৰিছোঁ আৰু ইয়াৰ পিছত ৰাজনীতিলৈ আহিছোঁ গতিকে আজিৰ সময়ত যিখিনি পাৰিছোঁ 5 বছৰত কৰিছোঁ 5 বছৰত আপুনি যদি ভাবে মেগী বনাব পাৰে মই মেগীয়ে বনাইছোঁ 5 বছৰত যদি ভাবে আপুনি ভাত বনাব পাৰে ভাতে বনাইছোঁ কিন্তু 5 বছৰত যদি আপুনি ভাবে 100 বছৰৰ বুৰঞ্জী লিখিব লাগে সেইটো নহ'বও পাৰে গতিকে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ অনেষ্টলি কৈছোঁ আচ্ছা ইছ্যুৱে ইছ্যু যি কথা পাতিলেই ইছ্যু পৃথিৱীখন বহুত আগুৱাই গ'ল আপুনি যদি লণ্ডন আমেৰিকাৰ লগত যদি কম্পেয়াৰ কৰে ইছ্যুৱে ইছ্যু ভাৰতৰ বিভিন্ন উন্নত ৰাজ্যৰ লগত যদি কথা ভাবে আপুনি ইছ্যুৱে ইছ্যু অসমৰ যদি উন্নত ডিষ্ট্ৰিক্ট যোৰহাটৰ নিচিনা বা বেলেগ ডিষ্ট্ৰিক্টৰ নিচিনা কথা পাতে গুৱাহাটীৰ নিচিনা তেতিয়া ইছ্যুৱে ইছ্যু কিন্তু বড়োলেণ্ডে লাহে লাহে আগবাঢ়ি আছে 5 বছৰত অন্ততঃ শান্তি আহিল নিৰাপত্তা আহিল সমন্বয় আহিল আজি যদি ৰাজনীতিৰ নামত কোনো এইটো বিঘিনি নানে ইয়াত কোনো যদি সমস্যা নানে হয়তো শান্তিটো সদায় থাকিব সেইটো চবচে ডাঙৰ